Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশনৰ ওপৰত আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ ফালৰ পৰা। সো ইয়াতে দেখিছে পোষ্টটো হ'ল ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইন আসাম সেক্ৰেটাৰিয়েট আন্ডাৰ জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেন্ট। ঠিক আছে, সো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পোষ্ট ওলাইছে। সো ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 পোষ্টটো আছে, এটো গ্ৰেড 2 হয়। গ্ৰেড 2 মানে ক্লাস 2 গেজেটেড অফিচাৰ পোষ্ট হয়। এটো অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব 13th of September 2024 13 সেপ্টেম্বৰ পৰা স্টাৰ্ট হ'ব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশনৰ এন্ডিং ডেটটো হ'ল 3rd October 2024। ঠিক আছে, 3 অক্টোবৰলৈকে আপোনালোকৰ হাতত টাইম আছে। যিসকলে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 পৰীক্ষা দিম বুলি ভাবিছে, এপ্লাই কৰিম বুলি ভাবিছে, কৰিব পাৰে। আৰু অনলাইন এপ্লিকেশনৰ ফি পেমেন্টৰ লাষ্ট ডেটটো হ'ল 5th of October 2024 অক্টোবৰ 5 তাৰিখলৈকে আছে। আৰু পোষ্ট গিটা হ'ল ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিছ ল্যাঙ্গুৱেজৰ কাৰণে 26টা পোষ্ট আছে আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজৰ কাৰণে 10টা পোষ্ট আছে, টোটাল 36টা পোষ্ট। এতিয়া ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভেশন বা কেনেকুৱা ধৰণৰ আছে সেইখিনি এবাৰ দেখাই দিছো। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ইংলিছত ওপেন ক্যাটেগৰি টোটাল আছে 12টা, তাৰে ভিতৰত ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা, OBC MOBC ৰ কাৰণে টোটাল ৰিজাৰ্ভ আছে 7টা, তাৰ ভিতৰত আকৌ হৰাইজেন্টাল ৰিজাৰ্ভেশন আছে উইমেনৰ কাৰণে 2টা, ৰিজাৰ্ভ ফৰ SC ৰ কাৰণে 2টা, তাৰ ভিতৰত আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ST প্লেইনছৰ কাৰণে টোটাল ৰিজাৰ্ভ আছে 3টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, ST হিলছৰ কাৰণে টোটাল 2টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, গ্ৰেণ্ড টোটাল 26টা আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে 8টা। আৰু বাকি অন্যান্য ৰিজাৰ্ভ ক্যাটেগৰিজখিনিৰ ৰিজাৰ্ভেশনৰ সিটস গিটাৰ বাহিৰেও মানে ৰিজাৰ্ভেশনৰ পোষ্ট গিটাৰ বাহিৰেও আপোনালোকৰ জেনাৰেল ক্যাটেগৰি বা ওপেন ক্যাটেগৰি পোষ্টখিনিৰ কাৰণে আপোনালোকে কম্পিট কৰিব পাৰিব। আৰু ৰিজাৰ্ভ ফৰ PWBD ৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে ব্লাইণ্ডনেছ আৰু লো ভিজনৰ কাৰণে, আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। এতিয়া ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ল্যাঙ্গুৱেজৰ খিনিৰ কাৰণে ওপেন ক্যাটেগৰিত 5টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, OBC MOBC ৰ কাৰণে ৰিজাৰ্ভ আছে 2টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, SC ৰ কাৰণে ৰিজাৰ্ভ আছে 1টা, ST প্লেইনছৰ কাৰণে 1টা, ST হিলছৰ কাৰণে 1টা, আৰু টোটাল গ্ৰেণ্ড টোটালটো হ'ল 10টা পোষ্ট আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 3টা। সো টোটাল পোষ্ট দুইটা যদি মিলাও তেতিয়াহ'লে 36টা টোটাল পোষ্ট আছে। বাকি PWBD কাৰণে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিজাৰ্ভ নাই ষ্টেনোগ্ৰাফাৰ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত। আৰু পে স্কেলটো হ'ল পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউৱেন্সেছ এজ এডমিছেবল টু দি আসাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থটো হ'ল পে স্কেল 22,000 to 97,000, গ্ৰেড পে 9,400, পেমেণ্ট 3ত পৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এইটো এটা ক্লাস 2 গেজেটেড অফিচাৰ পোষ্ট হয়। সো আপোনালোকৰ ষ্টাৰ্টিং স্যালাৰি এৰাউণ্ড 45 to 48,000, 50,000 ওচৰা-ওচৰি হ'ব আৰু আজিকালি। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ইজ পাছ দি ডিগ্ৰী এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ প্ৰফিচিয়েঞ্চি ইন ষ্টেনোগ্ৰাফি। ঠিক আছে, সো মিনিমাম এডুকেশ্যনৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে বা ডিগ্ৰী বিচাৰিছে আৰু ষ্টেনোগ্ৰাফিত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ফাৰ্ডাৰ ডিটেইলছ ইন মোড অফ সিলেকশ্যনত এক্সট্ৰাখিনি আছে। সো আৰু কেণ্ডিডেটজনৰ এজ লিমিট ক্ৰাইটেৰিয়াটো হ'ল এজৰ কাট অফ ডেটটো 1 জানুৱাৰী 2024 বুলি ধৰিব। সো এই দিনটোত 1 জানুৱাৰী 2024 আপোনালোকৰ বয়স 21 বছৰ বা তাতকৈ কম হ'ব নালাগিব আৰু 38 বছৰ 38 ইয়াৰ্ছ বা তাতকৈ বেছি হ'ব নালাগিব। আৰু আপাৰ এজ ৰিলেক্সেশ্যন আছে SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 years ৰিলেক্সেশ্যন আছে। সো আপাৰ এজ ৰিলেক্সেশ্যন 43 ইয়াৰ্ছলৈকে আছে। OBC MOBC ৰ কাৰণে 3 years ৰিলেক্সেশ্যন আছে। সো আপাৰ এজ লিমিট 41 years। পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি PWD কাৰণে 10 years আছে, ইৰিসপেক্টিভ অফ SC ST OBC আৰু জেনাৰেল ক্যাটেগৰি। ঠিক আছে, সো এইখিনি হৈ গ'ল। এক্স সাৰ্ভিসমেনৰ কাৰণে 50 years ফৰ আনৰিজাৰ্ভ ক্যাটেগৰি, বাকিখিনিৰ কাৰণে 3 years কে বাহিৰে 53 years লৈকে হ'ব OBC MOBC কাৰণে, আৰু SC ST কাৰণে 55 years লৈকে এজ ৰিলেক্সেশ্যন মানে আপাৰ এজ লিমিট আছে এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত। আৰু এজ লিমিটটোৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড নহ'লে পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট এইকেইটাৰ ওপৰত ডেট অফ বাৰ্থ বা য'ত এজ মানে মেনশ্যন আছে বয়সটো সেইখিনিৰ ওপৰতে নিৰ্ধাৰণ কৰা হ'ব। এই ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট মাৰ্কশ্বিটত য'ত ডেট অফ বাৰ্থটো বা বয়সটো মেনশ্যন আছে সেইটোৰ ওপৰতে নিৰ্ধাৰণ কৰা হ'ব। বেলেগ ডকুমেণ্টছ ইয়াতে একচেপ্ট কৰা নহয়। এপ্লিকেশ্যন ফিটোৰ কথা যদি আহোঁ, জেনেৰেল ইনক্লুডিং এক্স সাৰ্ভিসমেন কেণ্ডিডেটছৰ কাৰণে টোটেল এমাউণ্টটো হ'ব 297.20, ইনক্লুডিং অফ প্ৰচেছিং ফি টেক্সেবল এমাউণ্ট গোটেইখিনি মিলাই পেলাই এপ্লিকেশ্যন ফি প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট অন প্ৰচেছিং ফি, সো গোটেইখিনি মিলাই 297.20। SC ST OBC MOBC ইনক্লুডিং এক্স সাৰ্ভিসমেন কেণ্ডিডেট 197.20, বিলো পভাৰ্টি লাইন BPL খিনিৰ কাৰণে 47.20, PWBD ইনক্লুডিং এক্স সাৰ্ভিসমেন কেণ্ডিডেটছৰ হ'ব 47.20। ঠিক আছে, সো এইখিনি হৈ গ'ল।
বাকি আপোনালোকে ইয়াতে SC ST OBC ৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেটেগৰী সকলে আপলোড কৰিব লাগিব সাৰ্টিফিকেট কম্পিটেন্ট অথৰিটিয়ে ইস্যু কৰাৰ ওপৰত ষ্টেট অফ অসমৰ ওপৰত হিজ আৰ ক্লেইম ফৰ কম্পিটেন্ট অথৰিটি অফ দি ষ্টেট অফ আসাম সো অসমৰ SC ST OBC কেটেগৰী সাৰ্টিফিকেট ষ্টেট অফ আসামে ইস্যু কৰা সাৰ্টিফিকেট ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে দিব লাগিব বেলেগ সাৰ্টিফিকেট একচেপ্ট নকৰে PWBD ক্ষেত্ৰতো সেই তেনেকুৱাই বাকি এইখিনি কথা ডিটেইলছত মই ইমান নাযাওঁ আৰু বহুত দীঘলীয়া হৈ যাব আপোনালোকে নিজে এবাৰ চাই ল'ব গোটেইখিনি বস্তু আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিব তেতিয়া আপোনালোকৰ এইখিনি বস্তু মনত ৰখাটো ইম্পৰ্টেণ্ট কিবা যদি ইছ্যু পায় হেল্পলাইন টেলিফোনিক এই হেল্পলাইন নম্বৰটো আছে 180021218866 ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে থাকে ৱৰ্কিং ডেজবিলাকত আৰু ইয়াতে হেল্প ডেস্কৰ ইয়াতে এইখিনি বস্তু আছে আপোনালোকে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰি পেলাই চাব পাৰে আৰু লগতে কাৰোবাৰ যদি কিবা ইছ্যু থাকে অনলাইন এপ্লিকেশ্যন কৰোঁতে তেতিয়াহ'লে ইমেইল এটা দিয়া আছে cceapsc@gmail.com বা কণ্টেক্ট নম্বৰ 180057223343 ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজালৈকে ৱৰ্কিং ডেজবিলাকত এইকেইটা কণ্টেক্ট নম্বৰত বা মেইলত আপোনালোকে মেইল কৰি আপোনালোকৰ প্ৰব্লেমখিনি জনাব পাৰে ঠিক আছে সো আৰু এইকেইটা তললৈ স্ক্ৰল কৰিলে মানে সিলেকশ্যন প্ৰচিডিউৰটোৰ কথা গম পাম সো সিলেকশ্যন প্ৰচিডিউৰ মোড অফ সিলেকশ্যনটো এইটো সো আপোনালোকে ইয়াতে দেখিছে স্ক্ৰীনত সো মোড অফ সিলেকশ্যনটো হ'ল দ্য সিলেকশ্যন অফ কেণ্ডিডেট ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট উইল কনজিষ্ট অফ দি ফলোইং দ্য স্কিম অফ সিলেকশ্যন অফ কেণ্ডিডেট ফৰ ৰিক্ৰুটমেণ্ট টু দি পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 উইল কম্প্ৰাইজ অফ দি ফলোইং টু পাৰ্টছ দুটা পাৰ্টছত থাকিব ষ্টেনোগ্ৰাফাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু অবজেক্টিভ টাইপ ৰিটেন টেষ্ট ঠিক আছে দুটা টেষ্ট হ'ব ষ্টেনোগ্ৰাফাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু অবজেক্টিভ টাইপ ৰিটেন টেষ্ট এই দুটা পৰীক্ষা হ'ব সো ইয়াতে যদি যাওঁ candidate whose application are accepted will be required to appear in stenography proficiency test at 100 word per minute in English and 90 word per minute in language আৰু stenography দুটা কি বুলি কয় দুটা ক্ৰাইটেৰিয়া আছিল মানে দুটা বেলেগ বেলেগ পোষ্ট আছিল এটা হ'ল ষ্টেনোগ্ৰাফি ইংলিছ এটা হ'ল ষ্টেনোগ্ৰাফি লেংগুৱেজত থাকিব আসামিজ বেংগালী আৰু হিন্দী ইয়াৰ ভিতৰত যিকোনো এটা লেংগুৱেজ জানিব লাগিব সো ষ্টেনোগ্ৰাফি যোনটো ইংলিছ তাতে 100 ৱৰ্ডছ পাৰ মিনিট লাগিব ষ্টেনোগ্ৰাফি লেংগুৱেজৰ ক্ষেত্ৰত আসামিজ বেংগলী বা হিন্দীৰ ক্ষেত্ৰত 90 ৱৰ্ডছ পাৰ মিনিট ষ্টেনোগ্ৰাফি প্ৰফিচিয়েঞ্চি টেষ্টত আপোনালোকে পৰীক্ষাত দিব লাগিব আৰু তাৰ উপৰি ইয়াতে লিখিছে ষ্টেনোগ্ৰাফি গ্ৰেড 2 ইংলিছৰ ক্ষেত্ৰত 100 words per minute time of dictation of trial passes 2 minutes time of dictation of test passes 5 minutes time for revision of test passes by candidate 10 minutes or time of for transcription 60 minutes আৰু stenography ওপৰত মোৰ ইমান বেছি নলেজ নাই সো আপোনালোকে যিসকলে stenography কোৰ্স কৰি আহিছে বা stenography লগত জড়িত তেওঁলোকে এইখিনি বস্তু গম পাব stenography গ্ৰেড 2 লেংগুৱেজৰ ক্ষেত্ৰত stenography স্পীডটো হ'ব লাগিব 90 words per minute time of dictation of trial passes 2 minutes time for dictation of test passes 5 minutes time for the revision of test passes by candidate 10 minutes time for transcription 90 minutes ঠিক আছে language means hindi or assamese or bengali language ইয়াৰ ভিতৰত তিনটা আৰু এইখিনি হৈ গ'ল বাকি অন্য ইমান ডিটেইলছত আৰু অবজেক্টিভ টাইপ ৰিটেন টেষ্ট দুটা ভাৰ্জন দুটা কি বুলি কয় ষ্টেজ আছে বুলি ক'লো প্ৰথমটো হ'ল ষ্টেনোগ্ৰাফি প্ৰফিচিয়েঞ্চি টেষ্টৰ কথা ক'লো এতিয়া অবজেক্টিভ টাইপ ৰিটেন টেষ্টটো আছে অবজেক্টিভ ৰিটেন টেষ্টটো হ'ব দ্য অবজেক্টিভ ৰিটেন টেষ্ট উইল বি অফ 2 hour ডিউৰেশ্যন এণ্ড টোটেল মাৰ্কছ শ্বেল বি অফ 100 উইথ দি ফলোইং সাবজেক্ট ওয়াইজ ডিস্ট্রিবিউশন ঠিক আছে সো ইংলিশত থাকিব 50 মার্কস সো ইংলিশত বেসিক্যালি 50 মার্কসৰ ভিতৰত আপোনালোকৰ থাকিব কম্প্ৰিহেনশন থাকিব ল্যাঙ্গুৱেজ কম্প্ৰিহেনশন থাকিব গ্ৰামাৰ থাকিব ইংলিশত আৰু ইংলিশৰ ওপৰত যদি কিবা কোৰ্স লাগে মোৰ তাত এভেইলেবল আছে নলেজ এণ্ড এবিলিটি টু এপিয়াৰ অপাৰেট কম্পিউটাৰ সো কম্পিউটাৰৰ ওপৰত কুৱেশ্যনছ আহিব এইবিলাক সব মাল্টিপল চইচ কুৱেশ্যনছ অবজেক্টিভ টাইপ হ'ব 20 মার্কসৰ সো কম্পিউটাৰ কোৰ্সটো পাই যাব মোৰ তাত জেনাৰেল নলেজ থাকিব আউট অফ 30 মার্কস 10 মার্কস শ্বেল বি অফ আসাম হিষ্ট্ৰী সো জেনাৰেল নলেজত বেসিক্যালি গোটেইখিনি বস্তু পৰি যায় এই গোটেইখিনি ষ্টেনোগ্ৰাফি এটা ফুল কোৰ্সে মোৰ তাত পাই যাব সো আপোনালোকক যদি লাগে ল'ব পাৰে সো ইয়াতে এটা কোৰ্স এটা এভেইলেবল কৰাই দিম বাৰু ষ্টেনোগ্ৰাফিৰ ওপৰত সো আপোনালোকে যদি জেনাৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত যদি কিবা কোৰ্স লাগে মোক জনাব আৰু আগতে কোনোবাই যদি কিবা মোৰ পৰা কোৰ্স লৈ থৈছিলে তথাপিতো জনাই দিব কোৰ্সটো পাই যাব বাৰু ইংলিছ জেনাৰেল নলেজ আৰু এইখিনি জেনাৰেল নলেজ আৰু নলেজ এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ এডিআৰই নিচিনাই কোৰ্সটো হ'ব তাতে যোনখিনি আছে একেখিনিয়ে হ'ব আৰু কাৰণ জেনাৰেল নলেজ বুলি ক'লে মানে কাৰেণ্ট এফেয়াৰ্ছ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি সেইবিলাক গোটেইবিলাক পৰি যায় আৰু জেনাৰেল নলেজৰ ভিতৰতে ঠিক আছে সো খালি 10 মাৰ্ক ইয়াতে আসাম হিষ্ট্ৰীৰ ওপৰত আহিব জেনাৰেল নলেজৰ বাকিখিনি গোটেইখিনি মিক্স আপ হৈ থাকিব সো ইয়াতে 100 মাৰ্কছৰ এটা টেষ্ট হ'ব জেনাৰেল নলেজত 30 মাৰ্কছ নলেজ এণ্ড এবিলিটি টু কম্পিউটাৰ অপাৰেট কম্পিউটাৰ 20 মাৰ্কছ ইংলিছত 50 মাৰ্কছ টোটেল 100 মাৰ্কছৰ 2 ঘণ্টাৰ এখন অবজেক্টিভ টাইপ ৰিটেন টেষ্ট হ'ব সো এইখিনি আছিলে বাকি আৰুতো বেলেগ ইয়াত একো ইনফৰমেশ্যন দিয়া নাই বাকিখিনি পিছত জনোৱা হ'ব আৰু হেতু এতিয়ালৈকে একো তেনেকুৱা নাই ষ্টেনোগ্ৰাফি প্ৰফেচনেল অবজেক্টিভ ৰিটেন টেষ্ট উইল বি হেল্ড এট গুৱাহাটী সো গুৱাহাটীতে হ'ব এটা লিখি দিছে যে প্লেচ অফ এক্সামিনেশ্যনটো গুৱাহাটীতে হ'ব ষ্টেনোগ্ৰাফি প্ৰফিচিয়েঞ্চি টেষ্ট আৰু অবজেক্টিভ টাইপ ৰিটেন টেষ্ট দুইটা গুৱাহাটীতে হ'ব
আৰু লিষ্ট অফ কেণ্ডিডেটছ হুজ এপ্লিকেশ্যনছ আৰ ফাউণ্ড ভেলিড অৰ ৰিজেক্টেড আফটাৰ স্ক্ৰুটিনি উইল বি মেড এভেইলেবল ইন দি আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ৱেবছাইট শ্ব'য়িং গ্ৰাউণ্ডছ অফ ৰিজেকশ্যন ইন ডিউ কোৰ্ছ ঠিক আছে চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি থ'ব যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে আৰু এইটো যিহেতু ক্লাছটো গেজেটেড পোষ্ট হয় চ' আপোনালোকে এপ্লাই কৰাত একো অসুবিধা হ'ব নালাগে পৰীক্ষা গুৱাহাটীত হ'ব কেতিয়া হ'ব কি হ'ব সেইবোৰ পিছত জনাব আৰু লগতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকৰ এটা লিষ্ট অফ কেণ্ডিডেটছ ওলাব তাতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখন একচেপ্ট কৰিছে নাই তাতে লিষ্টখন পাই যাব আৰু গ্ৰাউণ্ড অফ ৰিজেকশ্যনৰ গ্ৰাউণ্ডটো তাতে মেনশ্যন কৰা থাকিব ঠিক আছে চ' এইখিনিয়ে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আৰু ইয়াত একো ইনফৰ্মেশ্যন দিবলগীয়া নাই কোনোবা যদি এলিজিবল বা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰে আপোনালোকে আৰু বাকী আপোনালোকে যদি অন্যান্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে এভেইলেবল কোৰ্চেছবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট ল'ম বুলি ভাবিছে এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰীলি তাতে 3000 মান MCQs পাই যাব সেইটো কাৰণে কোনো ফি চাৰ্জ কৰা নহয় APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300ত আৰু চিলেক্টিভ অপশ্যনেল ছাবজেক্টছৰ ওপৰত এক্সটাৰ্নেল লিংক এভেইলেবল আছে ফ্ৰীলি আপোনালোকৰ কোনটো অপশ্যনেল ছাবজেক্ট এবাৰ কৈ দিব তেতিয়া মই অপশ্যনেল ছাবজেক্টৰ লিংক দি দিম তাতে ফ্ৰীলি পাই যাব ইয়াতে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে ফি চাৰ্জ কৰা হৈছে অপশ্যনেল ছাবজেক্টৰ কাৰণে ফ্ৰী লোৱা নহয় আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আছাম পুলিচ SI কনিষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব তাৰ কাৰণে লাইফ টাইম কাৰণে পাই থাকিব তাৰ কাৰণে মোক কোনো এডিশ্যনেল ফি পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল আৰু আগতে কোনোবাই মোৰ পৰা কিবা যদি কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে সেই কমন মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি কিনিলে মানে প্ৰাইচটো অলপ কমি যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে PDF আৰু লিংকছবিলাক শ্বেয়াৰ কৰিম আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে আপোনালোকে গৈ পেলাই কোৰ্চখিনিৰ কথা আৰু এবাৰ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম